সো হে গাইছ, ৰাতিপুৱা আহিলো মই গোলাঘাট ধনচিৰিত মহাদেৱৰ জল অভিষেকৰ বাবে নদীৰ পানী ল'বলৈ। আৰু আজিৰ ব্লগটো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে, কাৰণ আজিৰ দিনটো হয় মহাদেৱ আৰু মা পাৰ্বতীৰ প্ৰেম বিবাহৰ দিন, অৰ্থাৎ মহাশিৱৰাত্ৰি। আৰু আজি মই আপোনালোকক চিনাকি কৰাই দিওঁ মোৰ প্ৰাণতকৈ প্ৰিয় মোৰ ল'ৰা ৰুদ্ৰক, আৰু ইয়াৰ নিক নেম হৈছে প্ৰিন্স। আৰু আমাৰ পৰিয়ালৰ মুঠ সদস্য আছো আমি 8 জন। আৰু আহি পালে কীৰ্তন পাৰ্টি মহিমাৰ পৰা। চ' মোৰ পত্নীয়ে তেখেতসকলক ভৰি ধুৱাই সেৱা কৰি ধুনীয়াকৈ ভিতৰলৈ আদৰি আনিলে। আৰু আৰম্ভ হৈ গ'ল মহাশিৱৰাত্ৰিৰ কীৰ্তন। আৰু আমাৰ গোটেই পৰিয়ালে মিলি মহাশিৱৰাত্ৰিৰ হোম যজ্ঞৰ নিয়ম পূৰ্ণ কৰিলো। আৰু এই যজ্ঞত এয়াই প্ৰাৰ্থনা কৰো যে মোৰ পৰিয়ালৰ লগতে এই জগতৰ সকলোৰে মংগল হওক। আৰু এইফালে ভকতৰ বাবে প্ৰসাদ তৈয়াৰ হৈ আছিলে, লগতে খিচিৰিৰো যোগান ধৰা হৈছিলে। আৰু খিচিৰি আমাৰ ঘৰৰ খুৰাহঁতিয়ে বনাই আছিলে। আৰু ভকতসকলক প্ৰসাদ আৰু খিচিৰি গ্ৰহণ কৰিবলৈ দিয়া হ'ল। তাৰপিছত ভকতে ধুনীয়াকৈ প্ৰাৰ্থনা দিলে আৰু বিদায় ল'লে। আশা কৰো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব।